চিন্তন বৈঠক সমাপ্ত হৈ গ'ল যোৱা কালি হৈছিল আজি দিনৰ 2টা বজাত চিন্তন বৈঠক সমাপ্ত হৈ গ'ল এতিয়াতো মইতো সমাপ্ত হোৱাৰ কাৰণে আহিলোঁ তাত আলোচনা এনেকুৱা আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিমান প্ৰক্ৰিয়া থাকে মেনিফেষ্টোৰ পৰা কেণ্ডিডেট সিলেকশ্যনৰ পৰা পাব্লিচিটিৰ পৰা আমাৰ কেম্পেইনৰ পৰা কোনে কেইখন মিটিং কৰিব কি ধৰণৰ ইস্যু হ'ব কি ধৰণৰ নেৰেটিভ হ'ব চৰকাৰৰ কাম কাজবিলাকত আমি আৰু নতুন কি আঁচনি আনিব লাগিব সেই ধৰণে আমাৰ 51জন প্ৰাৰ্থীৰ জ্যেষ্ঠ নেতা আমি যোৱা কালি দিনৰ 10 বজাৰ পৰা ৰাতি 10 বজালৈ আজি ৰাতিপুৱা 9 বজাৰ পৰা 2 বজালৈ আমি বহি আলোচনা কৰোঁ আৰু সেই আলোচনাখিনি আমি যেটো এটো ফিডবেক বুলি কয় ফিডবেকখিনি লোৱাৰ পিছত দলৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বই ইয়াক সুন্দৰভাৱে শৃংখলিতভাৱে ইলেকশ্যনটো আগুৱাই লৈ যাবৰ বাবে ব্যৱহাৰ কৰিব সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যেহেতু এবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময় কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলোঁ যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম আমি CM আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকা কৈ দিম চাকৰি 2 লাখ কৰিম আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব গতিকে কোন এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এসেছ কৰিব পাৰিম যে MLA জনৰ পজিশন ভাল নে বেয়া আজি যদি এজন MLA 10% পজিশন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলোঁ আমিতো দিয়াই নাই কাকো এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা আজি 4টা বছৰ অলপ টকা গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা অৱস্থাত আহিলোঁ এতিয়া আঁচনিবোৰ কৰিম গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছোঁ আঁচনিবোৰ কৰিলে মই আগুৱাই যাম সেইকাৰণে আজিৰ দিনত যেটো বিজেপিৰ পৰিৱেশ সেই পৰিৱেশত 100% আৰু ইমপ্ৰুভ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত